চাপৰ ষ্টেচনত ৰেল ৰখোৱাৰ দাবীত উত্তাল জনতা। চাপৰবাসীৰ যন্ত্ৰণা নুবুজিলে ৰেল অৱৰোধৰ হুংকাৰ। ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ধুবুৰী জিলাৰ চাপৰ ৰেল ষ্টেচনত যাত্ৰীবাহী ৰেল ৰখোৱাৰ দাবীত চাপৰবাসী ৰাইজে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। চাপৰ ৰেল ষ্টেচনত বিক্ষোভ কাৰ্যসূচীৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বৃহত্তৰ চাপৰবাসীক অৱজ্ঞা প্ৰতাৰণা কৰা নচলিব। চাপৰত যাত্ৰীবাহী ৰেল ৰখাব লাগিব। মইনাগুৰি যোগীঘোপা ৰেলপথত পেছেঞ্জাৰ ৰেল চলোৱাৰ দাবীত বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ। যিহেতু চাপৰৰ পৰা বিলাসীপাৰা দূৰত্ব প্ৰায় 30 কিলোমিটাৰ, আনফালে অভয়াপুৰী দূৰত্ব 35 কিলোমিটাৰ। তেনে ক্ষেত্ৰত চাপৰত যাত্ৰীবাহী ৰেল ৰখোৱাটো অত্যন্ত প্ৰয়োজনবোধ কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। আনহাতে চাপৰৰ 3খন জিলাৰ সীমান্তৱৰ্তী হোৱাৰ উপৰিও 3খনকৈ চাহ বাগিচা থকাৰ উপৰিও কৃষি বিশ্ববিদ্যালয় থকাৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে অনতিপলমে এই দাবী মানি ল'বলৈ ৰেল বিভাগক দাবী জনায়। ৰেল বিভাগে চাপৰবাসী ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে পৰৱৰ্তী সময়ত ৰেলপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সকিয়নি প্ৰদান কৰে ৰেল বিভাগৰ বিৰুদ্ধে। চাপৰ ৰেলৱে ষ্টেচনত আমি সকলো দল সংগঠন আৰু চাপৰ ৰেল পেছেঞ্জাৰ এছ'চিয়েশ্যনে আমি সংগঠিত হৈছোঁ ইয়াত। আজি আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী আমি হাতত ল'বলৈ আজি বাধ্য হৈছোঁ। আমি ইয়াৰ জৰিয়তে আমি মালিগাঁও ৰেলৱে জেনেৰেল মেনেজাৰক আমি জনাব খুজিছোঁ যে আপোনালোকে যি কৰি আছে আমাৰ চাপৰবাসী ৰাইজৰ লগত, এয়া চাপৰবাসী ৰাইজ মানি ল'লেও কেতিয়াও আমি দল সংগঠনবিলাকে আমি মানি নলওঁ। আমি আপোনালোকক বাৰম্বাৰ জনাই আছোঁ। ইয়াৰ আগতো আমি 15 দিন আগত আপোনালোকক সময়সীমা দিয়া হৈছিল এটা, যে 15 দিনৰ ভিতৰত আমাৰ চাপৰ ৰেলৱে ষ্টেচনত পেছেঞ্জাৰ ৰেল ৰখাব লাগে আৰু এক্সপ্ৰেছবিলাকৰ আপোনাৰ কি দিব লাগে। কিন্তু আপোনালোকে চাপৰবাসী ৰাইজক যি নিলম্বনা কৰি আছে, এয়া আমি কেতিয়াও সহজে মানি নলওঁ। এইখন চাপৰ শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ স্থান, এইটো আমাৰ ৰাইজৰ সন্মান আছে। আৰু যোৱাকালি আমাৰ আছুৰ চাপৰ ৰেল পেছেঞ্জাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু চাপৰ অঞ্চলৰ সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, আক্ৰাছু, অন্যান্য সংগঠনৰ সহযোগত, দেশী জনগোষ্ঠীয় মঞ্চ ইত্যাদি কৰি অন্যান্য সংগঠনৰ সহযোগত 1 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি ইয়াত পালন কৰিছোঁ চাপৰ ৰেল ষ্টেচনৰ বাহিৰত। আৰু আমাৰ এখন স্মাৰক পত্ৰ, 3 দফীয়া স্মাৰক পত্ৰ আমি ষ্টেচন ছুপাৰিণ্টেণ্ডেণ্টৰ জৰিয়তে আমি জেনেৰেল মেনেজাৰ মালিগাঁৱলৈ প্ৰেৰণ কৰিম। আমি দাবী কৰিছোঁ যে এইটো ট্ৰেক 2022 চনৰ এপ্ৰিল মাহৰ পৰা এই নিউ মইনাগুৰি যোগীঘোপা ৰেলপথৰে মালগাড়ী চলি আছে। গতিকে অতি সোনকালে এই পথেৰে সাধাৰণ মানুহৰ লাভ হোৱাকৈ লোকেল পেছেঞ্জাৰ ট্ৰেইন চালু কৰিব লাগে। এটলিষ্ট সপ্তাহত 2 দিন 3 দিন ইণ্টাৰচিটি ধুবুৰীৰ পৰা হওক, নিউ জলপাইগুৰিৰ পৰা হওক, গুৱাহাটীলৈকে আৰম্ভ কৰিব লাগে। দ্বিতীয় দাবীটো হ'ল যে আমাৰ চাপৰক অৱহেলা কৰি বঞ্চনা কৰি যে যি পেছেঞ্জাৰ ট্ৰেইন যি এক্সপ্ৰেছ ট্ৰেইন কামাখ্যাৰ পৰা নিউ আনন্দ বিহাৰ দিল্লীলৈকে চলিছে, তাৰ ষ্টপেজ ইয়াত দিয়া নাই। আমি যোৱা 16 ফেব্ৰুৱাৰী তাৰিখে সেই দাবীটো কৰিছিলোঁ। তাৰ পৰৱৰ্তী দ্বিতীয় পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী হিচাপে আমি আজি শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট কৰিছোঁ আৰু ৰেল বিভাগ সোঁৱৰাই দিছোঁ। চাপৰৰ পৰা সুজল জামনৰ ৰিপৰ্ট, মাই নিউজ এনি।